নমস্কাৰ। কুশলনগৰ নামঘৰ আৰু কুশলনগৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল তথা সমাজকৰ্মীসকল, উপস্থিত সন্মানীয় ৰাইজ, অভিভাৱকসকল আৰু আজিৰ এই অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু বিভিন্ন উচ্চ পৰ্যায়ৰ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰী তথা পাৰদৰ্শী ব্যক্তিসকল। পোনপ্ৰথমে মই আয়োজক মণ্ডলীক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ যে আপোনালোকে মোৰ দৰে এজন ব্যক্তিক এই অনুষ্ঠানত জড়িত হ'বলৈ এটি সুবিধা আৰু সুযোগ প্ৰদান কৰিলে। মই কেতিয়াও নিজকে এজন বিশিষ্ট ব্যক্তি বুলি গণ্য নকৰোঁ বা তেনেদৰে কৰাৰ ধৃষ্টতা মোৰ নাই। মই এজন সাধাৰণ শিক্ষক, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হিচাপে মই 2022 বৰ্ষৰ পৰা কৰ্মৰত। ইয়াৰ পূৰ্বে মই 2012 বৰ্ষৰ পৰা 2019 বৰ্ষলৈকে যোৰহাটৰ এখন CBSE মাধ্যমৰ এখন শিক্ষানুষ্ঠান আছাম ৰাইফলছ পাব্লিক স্কুল, তাত মই শিক্ষকতা কৰিছিলোঁ বিষয় শিক্ষক হিচাপে। তাৰপিছত এটি অন্য চাকৰি মই পাইছিলোঁ অসম কৃষি বিশ্ববিদ্যালয়ত। মই হিচাপ পৰীক্ষক অডিটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ 3 বছৰ। কিন্তু শিক্ষকতা মোৰ ভাল লাগে, ছাত্ৰ ছাত্ৰীৰ মাজত থাকি মই ভাল পাওঁ। সেইবাবে পুনৰ মোক ভগৱানে এটি সুযোগ দিলে শিক্ষকতাৰ এই বৃত্তিটো আৰু আগবঢ়াই নিবলৈ, আৰু সেই সূত্ৰে মই 2022 বৰ্ষত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰিলোঁ। আজি 18 তাৰিখ, আজিৰ পৰা 3 বছৰ আগতেই মই মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰিছিলোঁ। আজিৰ দিনটো মোৰ বাবে বিশেষ দিন। যেতিয়া মই মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰিছিলোঁ, সেই সময়ত মোৰ মনত যথেষ্ট সংশয় আছিল। এখন নতুন ঠাই, এটি নতুন পৰিৱেশ, এই নতুন পৰিৱেশৰ লগত মই নিজকে একাত্ম কৰিব পাৰিম নে নোৱাৰিম, বিভিন্ন ধৰণৰ প্ৰশ্ন মনলৈ আহিছিল। যিহেতু মৰাণত মোৰ বিশেষ চিনাকি ব্যক্তি নাছিল, যদিও মই উচ্চ শিক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়তে লৈছিলোঁ, তথাপিও মৰাণত 2-এজন বন্ধুৰ বাহিৰে বিশেষ চিনাকি ব্যক্তি নাছিল। কিন্তু নিজকে আজি যথেষ্ট সৌভাগ্যৱান বুলি গণ্য কৰিছোঁ, কিয়নো আজি 3 বছৰৰ পিছত এনে এখন বৌদ্ধিক, শৈক্ষিক আৰু সাংস্কৃতিক চেতনাৰে সমৃদ্ধ ঠাই মৰাণৰ কুশলনগৰৰ এক 25 বছৰ ধৰি চলি অহা অভিনন্দন অনুষ্ঠানত এইদৰে মোক জড়িত হ'বলৈ যে আপোনালোকে সুবিধা দিলে, পুনৰবাৰ মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই বৰ বিশেষ দীঘলীয়াকৈ কোনো ভাষণ নিদিওঁ, কাৰণ আজিকালি যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বৰ বিশেষ দীঘলীয়া ভাষণ শুনাৰ তেওঁলোক পক্ষপাতি নহয় বা তেওঁলোকে শুনিবলৈ নিবিচাৰেও। যিসকল ব্যক্তিয়ে উচ্চ শিক্ষাত যথেষ্ট পাৰদৰ্শিতা লাভ কৰিছে তেওঁলোকক উদ্দেশ্যিও মই বিশেষ একো কথা নকওঁ। মই মাত্ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুআষাৰমান কথা কওঁ। প্ৰথমতে মই ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকে জীৱনৰ এটি গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হৈছা আৰু সফলতাৰে উত্তীৰ্ণ হৈছা। এনেদৰে সফলতা লাভ কৰোঁতে তোমালোকৰ যথেষ্ট পৰিশ্ৰম, তোমালোকৰ দৃঢ়তা, তোমালোকৰ আত্ম অনুশাসন, যথেষ্টখিনি কষ্ট তোমালোকৰ অভিভাৱকে কৰিছে, শিক্ষকসকলে কৰিছে, আৰু তাৰ উচিত প্ৰতিফল তোমালোকে পাইছা। এইদৰে ভাল ৰিজাল্ট কৰিছা। আৰু এই ভাল ৰিজাল্ট কৰাৰ পাছত তোমালোকৰ মনত নিশ্চয় এতিয়া এটা প্ৰশ্ন আহিছে, ইয়াৰ পাছত কি? হোৱাট ইজ নেক্সট? যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ মনত প্ৰশ্ন আহিছে, এতিয়া মই কোনটো শাখা নিৰ্বাচন কৰিম? মই কলা শাখাত নামভৰ্তি কৰিম নে মই বিজ্ঞান শাখাত নামভৰ্তি কৰিম নে মই বাণিজ্য শাখাত নামভৰ্তি কৰিম? ছাত্ৰ ছাত্ৰীসকলক এইটো কথাই কওঁ যে শাখা নিৰ্বাচন কৰাৰ সময়ত তোমালোকে এটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব, তোমালোকৰ ব্যক্তিগত যিটো ইণ্টাৰেষ্ট, পাৰ্চনেল ইণ্টাৰেষ্ট, সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত তোমালোকে কোনকেইটা বিষয়ত কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিছা, তোমাৰ ব্যক্তিগত ইণ্টাৰেষ্ট কেনেকুৱা, এই গোটেইখিনি কথাৰ লগতে তোমাৰ পৰিয়ালৰ যিখিনি পৰামৰ্শ, শুভাকাংক্ষীসকলৰ পৰামৰ্শ আৰু শিক্ষকসকলৰ পৰামৰ্শ অনুসৰি তোমালোকে শাখা নিৰ্বাচন কৰা উচিত। ইতিমধ্যে এডমিশ্যন যথেষ্ট হৈ গৈছে, তথাপিও এতিয়াও তোমালোকৰ সময় আছে। উচিত শাখা, উচিত ছাবজেক্টকেইটা যদি তোমালোকে লোৱা, নিশ্চয় জীৱনত তোমালোকে সফলতা অৰ্জন কৰিব পাৰিবা। আমি সকলোৱে জানো যে আমাৰ শিক্ষানীতিৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। আগতে পৰম্পৰাগত যিবোৰ বিষয় আছে, সেই পৰম্পৰাগত বিষয়বোৰ আমি ল'ব পাৰিছিলোঁ। যিদৰে বিজ্ঞান শাখাৰ এজন ছাত্ৰই তেখেতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এইকেইটা বিষয় মূলতঃ পঢ়িব পাৰিছিল। কিন্তু এই বছৰৰ পৰা শিক্ষানীতিৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। এতিয়া ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি বিষয় অফাৰ কৰা হৈছে। তেওঁলোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ বাহিৰেও কম্পিউটাৰ চায়েন্স তেওঁলোকে ল'ব পাৰিছে, IT তেওঁলোকে ল'ব পাৰিছে, পলিটিকেল চায়েন্সো ল'ব পাৰিছে, জিঅ'গ্ৰাফি ল'ব পাৰিছে, লজিকেল ফিলচফি ল'ব পাৰিছে, ফাইনেন্সিয়েল লিটাৰেচি তেওঁলোকে ল'ব পাৰিছে, এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি ল'ব পাৰিছে। তাৰ বাহিৰেও বহুতো ছাবজেক্ট, যিবোৰ ছাবজেক্ট আগতে আমি শুনাও নাছিলোঁ, যিবোৰ ছাবজেক্ট আমি আগতে জনা নাছিলোঁ, সেইবোৰ ছাবজেক্ট এতিয়া নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে। সেইবাবে ছাত্ৰ ছাত্ৰীসকলে শাখা নিৰ্বাচন কৰাৰ সময়ত আৰু বিষয়সমূহ নিৰ্বাচন কৰাৰ সময়ত যথেষ্ট সজাগতা, আত্মসজাগতাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু গৱেষণাৰো যথেষ্ট প্ৰয়োজনীয়তা আছে। আমি সকলোৱে জানো যে পৃথিৱীখন খুব ৰেপিডলি চেঞ্জ হ'ব ধৰিছে। আজিকালি জব মাৰ্কেটখনো চেঞ্জ হৈছে, প্ৰতিযোগিতা দিনক দিনে বাঢ়ি গৈছে। কেইদিনমান আগতে এটা তথ্য লাভ কৰিছোঁ যে এই বছৰ JEE পৰীক্ষাত প্ৰায় 16 লাখ কেণ্ডিডেটে অৱতীৰ্ণ হৈছে। আজিৰ পৰা 10 বছৰ আগতে হয়তো তাতকৈ আধা সংখ্যক ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে। দিনক দিনে প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা বাঢ়িছে, কম্পিটিশ্যন বাঢ়িছে। সেইবাবে ছাত্ৰ ছাত্ৰীসকলে নিজকো খুব ভালদৰে প্ৰস্তুত কৰিব লাগিব। এই প্ৰস্তুতিৰ বাবে কেৱল পাঠ্যপুথিৰ যিখিনি বিষয়, পাঠ্যপুথিৰ যিখিনি কথা, সেইখিনিয়ে নহয়, তাৰ বাহিৰেও তেওঁলোকে নিজকে যিমান পাৰে আত্মসজাগ কৰি তুলিব লাগিব। আত্মসজাগ কৰাৰ উপৰিও তেওঁলোকৰ যিটো অনুশাসন, চেল্ফ ডিচিপ্লিন যথেষ্ট প্ৰয়োজনীয়। আমি দেখোঁ যে যিসকল সফল ব্যক্তি থাকে, সেই সফল ব্যক্তিসকলৰ সফলতাৰ যি ৰহস্য থাকে, সেই ৰহস্যত কিন্তু অনুশাসন বা চেল্ফ ডিচিপ্লিন এটা অন্যতম উপাদান। চেল্ফ ডিচিপ্লিন মানে মই নিজে ৰাতিপুৱা কেইটা বজাত উঠিম, কেইটা বজালৈকে মই পঢ়িম, সন্ধিয়া মই কেইটা বজাৰ পৰা পঢ়া আৰম্ভ কৰিম, ৰাতি কেইটা বজালৈকে মই পঢ়িম, মই কি খাদ্য খাম, কি খাদ্য খোৱাটো মোৰ শৰীৰটোৰ বাবে উপযোগী, মই মোবাইলত কিমান সময় অতিবাহিত কৰিম, মই মোবাইলত কি চাম, কোনখিনি মোবাইলত চোৱা মোৰ বাবে প্ৰডাক্টিভ বা মোৰ বাবে ভাল। এই গোটেইখিনি কথা যদি আমি পুংখানুপুংখভাৱে অধ্যয়ন কৰোঁ আৰু ঠিক তেনেদৰে আমি নিজৰ জীৱনত বাস্তৱায়িত কৰাৰ চেষ্টা কৰোঁ, আমি নিশ্চিতভাৱে সফল হ'ম। কিন্তু এই সফলতাৰ যি বাট, সফলতাৰ বাট ইমান মৃখন নহয়, ইমান মিহি নহয়। ইয়াত বিভিন্ন ধৰণৰ প্ৰতিবন্ধকতা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত প্ৰায় দেখা যায়, মই যেতিয়া কথা পাতোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত, তেওঁলোকে যিবোৰ সমস্যা তেওঁলোকে পাই আহিছে বৰ্তমান সমকালীন সময়ত, এই কণ্টেম্পৰেৰী পিৰিয়ডটোত যিখিনি ছাত্ৰ ছাত্ৰীসকলে সমস্যা পাই আহিছে, তাৰ ভিতৰত আটাইতকৈ যিটো ডাঙৰ সমস্যা, সেইটো হৈছেগৈ তেওঁলোকে ফ'কাছ কৰিব নোৱাৰে। তেওঁলোকে একোটা বিষয়ৰ ওপৰত বহুত দেৰি লাগি থাকিব নোৱাৰে, তেওঁলোকৰ ডিষ্ট্ৰেকশ্যন বহুত বেছি। যিকোনো ক্ষেত্ৰত তেওঁলোকে বেছি সময় লাগি থাকিব নোৱাৰে, মন পুতি লাগি থাকিব নোৱাৰে, এইটো ডাঙৰ সমস্যা। আগতে এই সমস্যাটো বৰ বেছিকৈ নাছিল, কিন্তু এই জেনেৰেশ্যনটোত এইটো যথেষ্ট ডাঙৰ এটা সমস্যা হৈছে। আমি জানো যে জেনেৰেশ্যন চেঞ্জ হৈছে, জেনেৰেশ্যনবোৰৰ নাম বেলেগ বেলেগ আছে, যেনেকৈ জেনেৰেশ্যন জেড, জেনেৰেশ্যন আলফা, জেনেৰেশ্যন বিটা, বেলেগ বেলেগ জেনেৰেশ্যনৰ নাম আছে। আৰু আজি ইয়াত যিসকলে সম্বৰ্ধনা পাব, বেছিভাগে হয়তো জেনেৰেশ্যন জেড, জেন জি নে কিবা এটা কয় নহয়, আজিকালি নতুন টাৰ্ম এটা আছে, তো জেনেৰেশ্যন জেডৰ হয়। তো জেনেৰেশ্যন জেডৰ যিসকল প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, তেওঁলোক ডিজিটেল নেটিভছ, এটা শব্দ কৈছে ডিজিটেল নেটিভ, ডিজিটেল যুগৰ ছাত্ৰ ছাত্ৰী। তেওঁলোকৰ ডিষ্ট্ৰেকশ্যন যথেষ্ট বেছি। মোবাইল ফোন আছে, ইণ্টাৰনেট আছে, ছ'চিয়েল মিডিয়া আছে, সামাজিক মাধ্যম আছে, ইউটিউব আছে,
বিভিন্ন ধৰণৰ বিষয় আছে যিবোৰ বিষয়ৰ বিষয়ে তেওঁলোকক যথেষ্ট আমনি দিয়ে পঢ়াৰ সময়ত হওক অন্যান্য যিখিনি প্ৰডাক্টিভ কাম কৰি থকাৰ সময়ত যথেষ্ট আমনি দিয়ে সেইবাবে আত্মসংযমৰ যথেষ্ট প্ৰয়োজনীয়তা আছে এইটো এটা ডাঙৰ প্ৰতিবন্ধকতা এইটোক যদি আমি ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰোঁ এইটোক যদি আমি ভালদৰে নিজকে পৰিচালনা কৰিব পাৰোঁ নিশ্চিতভাৱে আমি সফল হ'ম ইয়াৰ বাবে অভিভাৱকসকলেও যথেষ্ট ডাইনামিক হ'ব লাগিব গতিশীল হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলে কি পঢ়িছে কিমান দেৰি পঢ়িছে এই গোটেইখিনি কথাৰ ওপৰত গুৰুত্ব দিব লাগিব কিন্তু মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ আত্মসজাগতাৰ বেছি প্ৰয়োজন তোমাক যদি মোবাইলটোৱে বেছিকৈ আমনি কৰি আছে মোবাইলটোৱে যদি তোমাক বেছিকৈ এনেকুৱা ধৰণৰ লাগিছে মোবাইলটো চাওঁ চাওঁ লাগি আছে তোমালোকে কি কৰিব পাৰা বোলে এঘণ্টা মোবাইলটো চাইছা তাৰপিছত মোবাইলটো লক কৰি থৈ দিছা চাবিটো দেউতাক দি দিছা যে মই এতিয়া মোবাইলটো নাচাওঁ দেখিলে মোৰ চলাবলৈ মন যাব কিন্তু মোবাইলটো আপোনালোকে থৈ দিয়ক চাবিটো আপুনি থৈ দিয়ক আকৌ মই পঢ়া শেষ হ'লে মই চাম তেনেদৰে আমি কিছুমান ষ্ট্ৰেটেজি ল'ব লাগিব যিটোৰ যোগেদি আমি নিজকে আত্মসংযম কৰিব পাৰিম তাৰ বাহিৰে আন এটা সমস্যা মই দেখা পাইছোঁ ছাত্ৰ ছাত্ৰীসকলে প্ৰায় অনুভৱ কৰে সেইটো হৈছে কি প্ৰকাষ্টিনেশ্যন ইংলিছত এটা ৱৰ্ড আছে প্ৰকাষ্টিনেশ্যন সেইটো হৈছে কি বিলম্বকৰণ বিলম্ব কৰি থকা কিপ অন ডিলেইং থিংছ টিল দ্য লাষ্ট ডে হ'ব এতিয়া ছেশ্যনটো আৰম্ভ হৈছেহে মে' মাহৰ পৰা পৰীক্ষা মাৰ্চতহে হ'বগৈ পঢ়াটো জুন মাহৰ পৰা কৰিম জুন মাহ আহিব জুন মাহ অহাৰ লগে লগে আমাৰ বিভিন্ন ধৰণৰ যেনে খেতি পথাৰ লাগিবলগীয়া হ'ব বা ভাওনা সভা আহিব বিভিন্ন ধৰণৰ কাৰ্য আহিব হ'ব জুন মাহটোত আৰু পঢ়াটো অলপ কমাই থওঁ জুলাইত গৰম বন্ধ হ'ব গোটেই দিনটো আমি গৰম বন্ধততো বিদ্যালয় যাব নালাগে বা কলেজ যাব নালাগে তেতিয়া আমি পঢ়াখিনি কৰিম তাৰপৰা দেখিবা গৰম বন্ধটো অলপ এনজয় কৰিলোঁ গৰম বন্ধটো আৰু কিমান পঢ়ি থাকিম আগষ্ট মাহৰ পৰা পঢ়িম তাৰপৰা অলপ দিনৰ পিছত পূজা আহিব এনেদৰে কি হয় বিলম্ব হৈ গৈ থাকে প্ৰকাষ্টিনেট হৈ গৈ থাকে প্ৰত্যেকৰে ক্ষেত্ৰত হয় মোৰ নিজৰ ক্ষেত্ৰতো হয় বা যিমানেই বয়স বাঢ়ি নাযাওক কিয় আমাৰ এই যিটো স্বভাৱ এই যিটো নেচাৰ আমাৰ প্ৰত্যেকৰে আছে এইটো কিন্তু আমাৰ সফলতাৰ বাটত এটা ডাঙৰ প্ৰতিবন্ধকতা বা অন্তৰায় এইটোক যদি আমি জয় কৰিব পাৰোঁ আমি নিশ্চিতভাৱে ইচ্ছিত লক্ষ্যত আমি উপনীত হ'বগৈ পাৰিম সেইবাবে মই কৈছোঁ যে আত্মনিয়ন্ত্ৰণৰ যথেষ্ট প্ৰয়োজন আছে আমি য়োগা কৰিবগৈ পাৰোঁ আমি মেডিটেশ্যন কৰিবগৈ পাৰোঁ আমি মানে প্ৰকৃতিৰ লগত সময় অতিবাহিত কৰিব পাৰোঁ এই কাৰ্যবোৰে আমাক কি কৰিব আমাক বেছি ফ'কাছ কৰিবলৈ যিকোনো এটা কাৰ্যত আমাক সহায় কৰিব আমাক আত্মসজাগ কৰি তুলিব আৰু আমাক আত্মবিশ্লেষণ কৰাত সহায় কৰিব আৰু আমাক আত্ম অনুশাসন কৰাত যথেষ্ট সহায় কৰিব এতিয়া ছাত্ৰ ছাত্ৰীসকলে যিকোনো এটা বিষয় লোৱাৰ উপৰিও আমি চাব লাগিব যে এতিয়া পৃথিৱীখন কোন দিশত গতি কৰিছে আমি এইটো কথা গম পাইছোঁ যে এতিয়া লাহে লাহে মেচিন লাৰ্ণিঙে হওক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হওক এই বিষয়বোৰ আহি যোৱাৰ লগে লগে জব মাৰ্কেটখনত যথেষ্ট পৰিৱৰ্তন আহিছে আগৰ যিবোৰ চাকৰি আছিলে সেই চাকৰিবোৰৰ যথেষ্ট সলনি হ'ব ভৱিষ্যতৰ দিনত আৰু তাৰ ঠাইত কিছুমান নতুন নতুন চাকৰি আহিব হয়তো কিছুমান বিষয় বেছি প্ৰাধান্য পাব বেছি প্ৰায়ৰিটি লাভ কৰিব সমাজত সেইবাবে ছাত্ৰ ছাত্ৰীসকলে নিজে সেই বিষয়বোৰৰ ওপৰত গৱেষণা কৰি এতিয়াৰে পৰা নিজকে সেই বিষয়বোৰৰ বাবে প্ৰস্তুত কৰি লোৱা উচিত যেনেকৈ কিছুমান নতুন বিষয় এতিয়া মই দেখা পাইছোঁ যোৱা কিছুদিনত যেনেকৈ মাৰ্কেটিং ডাটা ছায়েন্স ক্লাউড কম্পিউটিং হেল্থ কেয়াৰ মেনেজমেণ্ট এনেধৰণৰ বিষয়বোৰে যথেষ্ট প্ৰাধান্য লাভ কৰিছে আৰু ইয়াৰ বাহিৰেও যিবোৰ আমাৰ পৰম্পৰাগত বিষয় আছিল সেই পৰম্পৰাগত বিষয় দিশ উন্মোচন হৈছে আৰু সেই নতুন দিশবোৰৰ ওপৰত আমি যোৱাটো বেছি প্ৰয়োজনীয় আগতে যদি কোনোবাই জিঅ'গ্ৰাফী লৈছিলে বা ভূগোল লৈছিলে এতিয়া অ'চেনোগ্ৰাফী ল'বগৈ পাৰে GIS ল'বগৈ পাৰে তেওঁলোকে ঠিক আছে কোনোবাই যদি আগতে ইকনমিক্স পঢ়িছিলে এতিয়া এপ্লাইড ইকনমিক্স পঢ়িবগৈ পাৰে চাইক'লজি পঢ়িবগৈ পাৰে এপ্লাইড চাইক'লজি ক্ৰিমিনেল চাইক'লজি পঢ়িবগৈ পাৰে তাৰ বাহিৰেও আজিকালি দেখা গৈছে বিশ্ববিদ্যালয়সমূহত আৰু কলেজসমূহত প্ৰায় ইণ্টিগ্ৰেটেড পাঠ্যক্ৰমসমূহ আৰম্ভ কৰি দিছে BA LLB BCom LLB BA BEd বাহনা কলেজত এইবাৰ আৰম্ভ কৰিছে 4 বছৰ 5 বছৰতে 2টা ডিগ্ৰী লাভ কৰিব এনেধৰণৰ পাঠ্যক্ৰমবোৰ যদি আমি লওঁ ভৱিষ্যতে আমাৰ যথেষ্ট সহায় হ'ব এতিয়া কেৱল এটা ভাল পাঠ্যক্ৰম লৈ এটা ভাল কোৰ্স কৰিলেই নহ'ব এতিয়া যুগ যিটো হৈছে এইটো যুগত আমি নিজৰ ব্যক্তিত্বৰো বিকাশ কৰিব লাগিব পাৰ্চনেলিটি ডেভেলপমেণ্ট ইজ ইকুৱেলি ইম্পৰ্টেণ্ট এতিয়া ব্যক্তিত্ব বুলি ক'লে কি বুজো
আমি প্ৰায় দেখিছোঁ যিবোৰ চৰকাৰী আমাৰ বিদ্যালয় আছে, চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট জ্ঞানী। মই যি অনুভৱ কৰিছোঁ, যিহেতু মোৰ ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ড দুয়োটাতে কিছু পৰিমাণৰ অভিজ্ঞতা হৈছে, এই অভিজ্ঞতাসমূহৰ পৰা মই ক'ব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকল যিসকল চৰকাৰী বিদ্যালয়ত থাকে তেওঁলোক যথেষ্ট জ্ঞানী, তেওঁলোকৰ অনুভৱ যথেষ্ট ভাল থাকে, তেওঁলোকে ডিটেইলকৈ কিবা এটা বিষয়ৰ ওপৰত পঢ়ে। কিন্তু যিটো দিশৰ মই অলপ অভাৱ দেখোঁ সেইটো হৈছেগৈ ব্যক্তিত্বৰ বিকাশ যি ধৰণে হ'ব লাগে ঠিক সেই ধৰণে ব্যক্তিত্বৰ বিকাশ হোৱাকৈ নাই। পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্ট লেকিং আছে। এতিয়া ব্যক্তিত্ব বুলি ক'লে আমি কি বুজোঁ, কিদৰে আমি চলা ফুৰা কৰোঁ, কেনেকুৱা ধৰণৰ আমি ড্ৰেছ পিন্ধোঁ, কেনেকৈ আমি কথা কওঁ, মানুহৰ লগত আমি কেনেকৈ চিনাকি হওঁ, আমি নিজৰ আত্মবিশ্বাস কিদৰে আমি বৰ্তাই ৰাখিবগৈ পাৰোঁ, নতুন বিষয় এটাৰ ওপৰত আমি কিদৰে কথা কওঁ, এই গোটেইখিনি কথা আমাৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰশীল। আমি যিমানেই আমাৰ নিজৰ ব্যক্তিত্বক বিকাশ ঘটাবলৈ চাম সিমানেই আমি সফলতা অৰ্জন কৰিবলৈ আমি সক্ষম হ'ম। এই ব্যক্তিত্ব বিকাশ এদিনত নঘটে, আমি নিৰন্তৰভাৱে কণ্টিনিউৱাছলি নিজৰ ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা কৰিব লাগিব। মই এইক্ষেত্ৰত মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতা এটা ক'বলৈ লৈছোঁ। 2012 বৰ্ষত যেতিয়া মই প্ৰথম মোৰ চাকৰিত যোগদান কৰিছিলোঁ, সেই বিদ্যালয়খন আৰ্মি বেকগ্ৰাউণ্ডৰ এখন বিদ্যালয় আছিল। মই নিজে অসমীয়া মিডিয়ামত পঢ়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়া আৰু দিল্লী ইউনিভাৰ্চিটিতো মই এবছৰীয়া এটা পাঠ্যক্ৰম কৰিছিলোঁ মেনেজমেণ্টৰ ওপৰত, PGDM বুলি। তাৰপাছত যেতিয়া মই তাত যোগদান কৰিবলৈ গৈছিলোঁ, প্ৰথম দিনা যেতিয়া মই ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাইছিলোঁ, ছাত্ৰ ছাত্ৰীসকল ভাৰতৰ বিভিন্ন ঠাইৰ আছিল, মই ভালদৰে পঢ়াব পৰা নাছিলোঁ। মোৰ এনেকুৱা লাগিছিল যেন মই প্ৰথম দিনাৰ পাছতেই মই চাকৰি এৰি দিব লাগিব। কাৰণ সেই বিদ্যালয়খনত এটা নিয়ম আছিলে, অসমীয়াত মই ক'ব নোৱাৰিম, হিন্দী আৰু ইংৰাজীতে ক'ব লাগিব। তেওঁলোকৰ চিন্তাধাৰাটো অলপ ৰাষ্ট্ৰীয়তাবাদৰ ফালে যায়, যিহেতু আৰ্মিৰ কথা আছে, জাতীয়তাবাদৰ ওপৰত অকণমান তেওঁলোকে কম গুৰুত্ব দিয়ে, কাৰণ বিভিন্ন জাতি, বিভিন্ন জনগোষ্ঠী, বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰীসকল তাত থাকে। মোৰ এনে লাগিছিল যেনে মই চাকৰি কৰিবগৈ নোৱাৰিম, কাৰণ মই ইংৰাজীত হয়তো ভালকৈ ক'ব নোৱাৰিম বা হিন্দীত মই ভালকৈ ক'ব নোৱাৰিম। মই নিজে হীনমন্যতাত ভুগিছিলোঁ। কিন্তু সেই সময়ত মোৰ শিক্ষকসকলে যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল, বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে। মই সেই সময়ত প্ৰযুক্তিবিদ্যাৰ সহায় লৈছিলোঁ। ইউটিউব আজিৰ দৰে সেই সময়ত উপলব্ধ নাছিল, 250 টকাত 1 GB সেই সময়ত চলি আছিলে। মই প্ৰথম দৰমহাটো বেছিভাগ মই ইউটিউবত ভিডিঅ' চাবৰ কাৰণে মই টকা খৰচ কৰিলোঁ। মই BBC চালোঁ, মই ইউটিউবত বিভিন্ন ধৰণৰ স্পকেন ইংলিছৰ কোৰ্চবোৰ চালোঁ, আৰু 5-6 বছৰৰ পিছত সেই বিদ্যালয়খনতে মই ইংৰাজীত এংকৰিং কৰিব পৰা হ'ল। এই যি মোৰ কনফিডেন্স আহিল, যি আত্মবিশ্বাস আহিল, এই যি আত্মসজাগতা আহিল, এই সজাগতা হয়তো মোৰ নাহিলহেঁতেন যদি মই আজি এনেকুৱা এটা জেগাত থাকিলোহেঁতেন, নিজৰ কমফৰ্ট জোনতে যদি মই সদায় থাকিলোহেঁতেন, হয়তো মোৰ সেই সজাগতাটো নাহিলহেঁতেন। মই সেইবাবে কৈছোঁ, লাইফত যিকোনো ক্ষেত্ৰত কোনো এটা কামেই অসম্ভৱ নহয়। আমি সেই সমস্যাটোৰ লগত আমি যুঁজিব পাৰিব লাগিব। সমস্যাটোৰ লগত আমি যিমানে যুঁজিম সিমানে আমি আৰু বেটাৰ হৈ গৈ থাকিম আৰু আমি ভাল হৈ গৈ থাকিম। ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ মই অৱগত কৰিব বিচাৰিছোঁ যে এই একবিংশ শতিকাত, আজিৰ শতিকাত ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ উপৰিও, ব্যক্তিত্ব বিকাশৰ উপৰিও বেলেগ কিছুমান কৌশল অৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগিব, যিবোৰক লাইফ স্কিল বুলি কোৱা হৈছে। জীৱন কৌশল, জীৱনটো ভালদৰে জীয়াই নিবৰ বাবে, জীৱনটো বেছি ভালদৰে আগবঢ়াই নিবৰ বাবে আমি কিছুমান স্কিল শিকিব লাগিব, কিছুমান আমি কৌশল শিকিব লাগিব। ইউনেস্কোই কিছুমান কৌশলৰ কথা কৈছে, যিকেইটা মই এইখিনিতে উনুকিয়াই থৈ যাব বিচাৰিছোঁ। তাৰ ভিতৰত আছেগৈ ছেল্ফ অৱেৰনেছ, ক্ৰিটিকেল থিংকিং, ক্ৰিয়েটিভিটি, ডিচিশ্যন মেকিং, প্ৰব্লেম ছলভিং, কমিউনিকেশ্যন, কোপিং উইথ ষ্ট্ৰেছ, কোপিং উইথ ইমোশ্যন আৰু এম্পেথি। 10টা বিশেষ কৌশলৰ কথা কৈছে। আত্মসজাগতাৰ বিষয়ে মই ক'লোৱেই। ক্ৰিটিকেল থিংকিং, আমি কথাবোৰ অলপ ক্ৰিটিকেলি ভাবিব লাগিব, সমালোচনাত্মকভাৱে ভাবিব লাগিব। কোনটো কাম কৰিলে বেছি ভাল হ'ব, কোনটো কাম কৰিলে বেছি বেয়া হ'ব, আমি তাৰ পাৰ্থক্য উলিয়াব পাৰিব লাগিব। কমিউনিকেশ্যন, কেনেকৈ আমি মানুহৰ লগত কথা পাতিম, অচিনাকি ব্যক্তিজনক আমি কিদৰে সম্বোধন কৰিম, কিদৰে আমি এটা ভাল কনভাৰচেশ্যন ষ্টাৰ্ট কৰিম, এইখিনি কৌশল আমি শিকিব লাগিব। ডিচিশ্যন মেকিং, সিদ্ধান্ত গ্ৰহণ, সিদ্ধান্ত লোৱাটো বৰ জটিল, কাৰণ এটা সিদ্ধান্তই গোটেই জীৱনত প্ৰভাৱ পেলাব পাৰে। সেইকাৰণে আমি সিদ্ধান্ত লোৱাৰ সময়তো আমি বহু কথা বিবেচনা কৰিব লাগিব। ধৰা হওক এজন ছাত্ৰ, তেওঁ আৰ্টছৰ বিষয়বোৰত খুব ভাল, সমাজ অধ্যয়নত তেওঁ লেটাৰ মাৰ্কছ লাভ কৰিলে, অসমীয়াত খুব ভাল, ইংৰাজীত খুব ভাল, কিন্তু দেখাক দেখি তেওঁ বিজ্ঞান শাখাত লৈ ল'লে বা বাণিজ্য শাখাত লৈ ল'লে, হয়তো তাৰ ফলশ্ৰুতি ভৱিষ্যতে তেওঁ ভুগিবলগীয়া হ'ব পাৰে।
ডিচিশ্যন মেকিং ইজ ভেৰি ইম্পৰ্টেণ্ট। আমি সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত বহুখিনি বিষয় চালি জাৰি চাব লাগে। আৰু লগতে বহু ব্যক্তিক দেখা যায় তেওঁলোকে ডিচিশ্যনেই ল'ব নোৱাৰে, লেক অফ ডিচিচিভনেছ, সিদ্ধান্ত তেওঁলোকে ল'ব নোৱাৰে। সিদ্ধান্ত ল'বলৈও কিন্তু আমাৰ সাহস লাগে, আত্মবিশ্বাস লাগে। একবিংশ শতিকাত আন এটা সমস্যা ছাত্ৰ ছাত্ৰীসকলে পায়, সেইটো হৈছে ষ্ট্ৰেছ। ষ্ট্ৰেছ মেনেজমেণ্ট বহুত ইম্পৰ্টেণ্ট। কোপিং উইথ ষ্ট্ৰেছ, কিদৰে আমি ষ্ট্ৰেছৰ লগত মোকাবিলা কৰিম। ষ্ট্ৰেছ মানে আপোনালোকে বুজি পাইছে, বিভিন্ন ধৰণৰ ষ্ট্ৰেছ। পৰীক্ষাত ভাল ৰিজাল্ট কৰিব লাগিব, বেলেগতকৈ মই আগবাঢ়িব লাগিব, এটা ভাল চাকৰি পাব লাগিব, এটা ভাল ঘৰ বনাব লাগিব, এখন দামী গাড়ী ল'ব লাগিব, সমাজত এটা আগস্থান পাব লাগিব। প্ৰত্যেকটো কাৰ্যতে আমি ষ্ট্ৰেছত জড়িত হৈ আছোঁ। চাকৰিয়ালসকলো আমি ষ্ট্ৰেছত আছোঁ, পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলো ষ্ট্ৰেছত আছে, অভিভাৱকসকলো ষ্ট্ৰেছত আছে। আমি যদি ষ্ট্ৰেছ মেনেজমেণ্ট ভালকৈ আমি কৰিব নোৱাৰোঁ, তেতিয়া কিন্তু আমাৰ যথেষ্ট সমস্যা আহিব, শাৰীৰিক সমস্যা আহিব, এনজাইটি আহিব, বিষণ্ণতা, ডিপ্ৰেশ্যন, বিভিন্ন ধৰণৰ সমস্যা আহিবলৈ পাৰে। সেইকাৰণে আমি কিদৰে ষ্ট্ৰেছ হেণ্ডেল কৰিম, কিদৰে আমি ষ্ট্ৰেছ নাইকিয়া কৰিম, এইবোৰৰ ওপৰত আমি অলপ গুৰুত্ব দিয়াটো উচিত। আন এটা বিষয় হৈছে কোপিং উইথ ইম'শ্যনছ। আমাৰ মনবোৰ সংবেদনশীল হয়। আমি দূৰলৈ যেতিয়া পঢ়িবলৈ যাওঁ, তেতিয়া আমাৰ ইম'শ্যনছবোৰে যথেষ্ট বাধা দিয়ে। এই ঘৰৰ পৰা ইমান দূৰত থাকি নাই, ঘৰলৈকে যাওঁগৈ, মায়ে বনাই দিয়ে ভাত সাজ খাই বেছি ভাল লাগে, হোষ্টেলত থাকিবলৈ মন যোৱা নাই, এই আৰ্মি চাকৰি নকৰোঁ, ঘৰৰ এটাই ল'ৰা, আৰ্মি অফিচাৰ মই নহওঁগৈ, এই দিল্লীলৈ পঢ়িবলৈ নাযাওঁ, মই ছোৱালীয়ে বিয়া হৈ গ'লেই হ'ব আৰু ইমান বেছি নপঢ়িলেও হ'ব। এনেকুৱা বিভিন্ন ধৰণৰ কথা থাকে যিবোৰ ইম'শ্যনছে আমাক আমাৰ ইপ্সিত লক্ষ্যত উপনীত হোৱাৰ পৰা বাধাৰ সৃষ্টি কৰে। আমি এই ইম'শ্যনছবোৰক কি কৰিব পাৰিব লাগিব, ইম'শ্যনছবোৰক আমি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব, আমি কণ্ট্ৰল কৰিব পাৰিব লাগিব। যিমানেই আমি এই ইম'শ্যনছবোৰক কণ্ট্ৰল কৰিব পাৰিম, সিমানেই আমি আগবাঢ়ি যাব পাৰিম আৰু সিমানেই আমাৰ জীৱনত প্ৰতিবন্ধকতা ক্ৰমান্বয়ে কমি কমি আহি থাকিব। সেইবাবে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ মই এইটো কথাই কওঁ, তোমালোকে যিমান পাৰা নিজকে আৰু ভাল কৰিবলৈ চেষ্টা কৰা। পঢ়া শুনাৰ ক্ষেত্ৰতে নহয়, বেলেঞ্চ এটা পাৰ্চনেলিটি হ'ব লাগে, এটা ভাল ব্যক্তিত্ব হ'ব লাগে। এতিয়া আমি এইটো কথাও ক'ব বিচাৰোঁ যে যিসকলে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা পাছ কৰিছে, ভালদৰে তেওঁলোকে ৰিজাল্ট কৰিছে, তেওঁলোকে এতিয়া বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত পঢ়িবলৈ যাব। তোমালোকে যিবোৰ বিষয় পঢ়িবা, সেই বিষয়বোৰ পঢ়িলা, তাৰ ৰিজাল্ট দিলে, সেইটোতে নহয়, তাৰ বাহিৰেও আমি অন্যান্য কিছুমান কাম কৰিব লাগে। আজি যিসকলে ইয়াত উচ্চ শিক্ষাত কৃতিত্ব অৰ্জন কৰিছে, তেওঁলোকে নিশ্চয় নিজৰ ভাষণত ক'ব, যিসকলে PhD কৰিছে বা ভালদৰে তেওঁলোকে কৰিছে, তেওঁলোকে আৰু বেছি ভালকৈ ক'ব, মোতকৈ বেছি ভালকৈ ক'ব এই বিষয়বোৰৰ প্ৰয়োজনীয়তাৰ ওপৰত। তোমালোকে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। আগতে ইণ্টাৰ্ণশ্বিপ বিষয়টো ক'ত আছিলে? কেৱল মেডিকেল ছায়েন্সত আছিলে আৰু ইঞ্জিনিয়াৰিঙত আছিলে। আজিকালি কিন্তু কলা শাখাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকেও ইণ্টাৰ্ণশ্বিপ কৰিবগৈ পাৰে। যিসকলে ছ'চিয়লজি লৈছে, তেওঁলোকেও ইণ্টাৰ্ণশ্বিপ কৰিবগৈ পাৰে। যিসকলে ইকনমিক্স পঢ়িব, তেওঁলোকেও ইণ্টাৰ্ণশ্বিপ কৰিবগৈ পাৰে। যিসকলে পলিটিকেল ছায়েন্স পঢ়িছে, তেওঁলোকেও দুখন দেশৰ বৈদেশিক নীতিৰ ওপৰত তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰিবগৈ পাৰে। তেওঁলোকে সংসদত গৈ পেলাই এজন সাংসদৰ লগত বহি কিদৰে নীতি নিৰ্ধাৰণ কৰা হয়, তাৰ ওপৰত তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰিবগৈ পাৰে। বিধায়কসকলৰ লগত মিলি পেলাই কিদৰে শাসন প্ৰণালীটো চলি থাকে, সেইবোৰৰ ওপৰত ইণ্টাৰ্ণশ্বিপ কৰিবগৈ পাৰে। এই বিষয়বোৰ যিমানে আমি কৰিম, এই ইণ্টাৰ্ণশ্বিপৰ চাৰ্টিফিকেট যিমানে আমাৰ থাকিব, সিমানেই আমাৰ যিখন বায়'ডাটা বা CV বুলি কোৱা হয়, সেইখন সিমানেই আমাৰ শক্তিশালী হ'ব আৰু ভৱিষ্যতে আমাৰ এটা চাকৰি পোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। মই এইটো কথাই কৈছোঁ যে আমি পঢ়িব লাগিব জ্ঞান অৰ্জন কৰিবলৈ, আৰু লগতে আমি চাকৰিমুখীকেও অলপ হ'লেও পঢ়িব লাগিব। যিসকলে চাকৰি কৰিম বুলি ঠিৰাং কৰিছে, তেওঁলোকে অলপ চাকৰিমুখীকেও পঢ়িব লাগিব। এইখিনিতে মই এইটো কথাও ক'ব বিচাৰোঁ যে সকলোৱে যে চাকৰিৰ কাৰণে পঢ়িব তেনে নহয়। জীৱনটো অৰ্থনৈতিকভাৱে আগবঢ়াই নিবৰ বাবে চাকৰিৰ বাহিৰেও অন্যান্য বহু বিষয় আছে। আমি ব্যৱসায় কৰিব পাৰোঁ, আমি উদ্যমিতা বিকাশৰ বাবে কাম কৰিব পাৰোঁ, যিটোক আজিকালি এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট বুলি কোৱা হৈছে, বা এটা খুব জনপ্ৰিয় শব্দ ষ্টাৰ্টআপ বুলি কোৱা হয়। আজিকালি চৰকাৰে ষ্টাৰ্টআপ সৃষ্টি কৰাৰ ক্ষেত্ৰত যথেষ্ট উদগনি আগবঢ়াইছে। আমাৰ MSME ছেক্টৰ আছে, মাইক্ৰ' স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছ ডেভেলপমেণ্ট এক্ট 2006 চনত এইখন এক্ট কৰা হৈছে, আৰু ইয়াৰ বাবে যিসকল ক্ষুদ্ৰ উদ্যোগী আছে, ক্ষুদ্ৰ উদ্যোগীসকলকো যথেষ্ট আজিকালি উদগনি যোগোৱা হয়, তেওঁলোকক ফাইনেন্সিয়েল ইনচেণ্টিভছ দিয়া হয়, বিভিন্ন প্ৰকাৰে তেওঁলোকক সহায় কৰা হয়। আমি যদি উদ্যোগী হওঁ, উদ্যোগী হ'লেতো আৰু বেছি ভাল কথা। এজন উদ্যোগীয়ে যথেষ্ট এমপ্লয়মেণ্ট জেনেৰেশ্যন তেওঁলোক কৰিব পাৰে।
নিবনুৱা সমস্যা শেষ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট কাম কৰিব পাৰে। স্থানীয় লোকসকলক তেওঁলোকে বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিকভাৱে আগবঢ়াই নিব পাৰে। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে বাণিজ্য শাখা পঢ়িছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে লোকৰ তলত কাম কৰিব বিচৰা নাই, তেওঁলোকে উদ্যমিতা বিকাশৰ বাবে এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ বাবে আগবাঢ়ি যাব পাৰে। আমাৰ অসমত বৰ্তমান এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে। আজিৰ পৰা 10 বছৰ আগতে নাছিলে, কিন্তু এতিয়া যথেষ্ট আগবাঢ়ি গৈছে। যোৱা কিছুদিনৰ আগতে যোৰহাটৰে মোৰ এগৰাকী চিনাকি ব্যক্তি, এখেতক মই এখন সভাত লগ পাইছিলোঁ, আকাশজ্যোতি গগৈ বুলি। আপোনালোকে হয়তো নাম শুনিছে। তেওঁ অসম গৌৰৱ বঁটাও লাভ কৰিছে। তেখেতে কি কৰিছে, তেখেতে বাহুবলী এগছ নামৰ এটা কোম্পানী তেওঁ আৰম্ভ কৰিলে, যিটো বৰ্তমান অসমৰ বিভিন্ন ঠাইত যিটো কণী বা এগছ তেওঁ বৰ্তমান ছাপ্লাই কৰিছে। আগতে অন্ধ্ৰপ্ৰদেশৰ পৰা বেছিভাগ কণী আহিছিলে, কিন্তু বৰ্তমান বাহুবলীয়ে যথেষ্ট মাৰ্কেট শ্বেয়াৰ লাভ কৰিছে। আমাৰ ৰাজগড়টো শুনামতে শক্তিমান বুলি এটা ব্ৰেণ্ড তেওঁলোকে ডেভেলপ কৰিছে। এইবোৰ উদ্যমিতাৰ চিন। তেওঁলোকে যথেষ্ট অৰ্থনৈতিকভাৱে লাভান্বিত হৈছে, বেলেগক চাকৰি দিছে, আৰু লগে লগে কৃষি ক্ষেত্ৰতো যথেষ্ট লাভ হৈছে। আজি তেওঁলোকে মাকৈ খেতি কৰিবলৈ বেলেগক উদগনি যোগাইছে, অন্যান্য ধৰণৰ খেতি কৰিবলৈ তেওঁলোকে উদগনি যোগাইছে। তো সেইবাবে আমি যিয়ে কাম নকৰোঁ লাইফত, আমি সেই কামখিনি পেশ্যনেটলি কৰিব লাগিব। কেৱল উদ্যোগীসকলকে কোৱা নাই, মই যিসকল সাংস্কৃতিকভাৱে আগবঢ়া ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ বাবেও যথেষ্ট অপৰচুনিটিজ আছে, তেওঁলোকৰ বাবেও যথেষ্ট সুবিধা আছে। মই আমাৰ মৰাণ হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলেই হওক বা অন্য বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীক কেতিয়াবা লগ পাওঁ, তেওঁলোকক কওঁ যে যদি তোমালোকৰ সাংস্কৃতিক প্ৰতিভা আছে, আজিৰ যুগটোত কিন্তু সাংস্কৃতিক প্ৰতিভাত আগবাঢ়ি যাবৰ বাবে খুব ভাল মঞ্চ আছে। আমাৰ একেবাৰে কাষতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ কেন্দ্ৰ আছে, পৰিৱেশ কলা পাৰফৰ্মিং আৰ্টছ, তাত আমি পঢ়িবগৈ পাৰোঁ। তাৰ বাহিৰেও যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ অভিনয় দক্ষতা আছে, তেওঁলোকে থিয়েটাৰত আগবাঢ়ি যাব পাৰে। নেশ্যনেল স্কুল অফ ড্ৰামা আছে, FTII আছে, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অফ ইণ্ডিয়া আছে। এই বিদ্যালয়, এই মহাবিদ্যালয়বোৰ যদি পঢ়া হয়, আমাৰ কেৰিয়াৰটো ভাল হ'ব, সমাজত আমি নিজকে প্ৰতিষ্ঠা লাভ কৰিব পাৰিম। আজিৰ পৰা 10 বছৰ আগতে কোনোবা যদি চিনেমাৰ হিৰো হ'ম বুলি ভাবিছিলে বা এজন এক্টৰ হ'ম বুলি ভাবিছিলে, সুদৰ্শন চেহেৰা তেওঁৰ থাকিব লাগিব, ভাল বডি থাকিব লাগিব, তেনেকুৱা এটা কথা আছে। এটা ভাল পৰিয়ালৰ হ'ব লাগিব, যিটো নেপটিজিম বুলি কোৱা হয়, তেনেকুৱা ক্ষেত্ৰতহে তেওঁলোক আগবাঢ়ি যাব পাৰিছে। এতিয়া কিন্তু সময় সলনি হৈছে। এতিয়া যদি তোমালোকে পৰিলক্ষিত কৰা, দেখা পাবা যে যিবোৰ ৱেব ছিৰিজ আছে বা চিনেমা আছে, সেইবোৰ কিন্তু ভাল অভিনয় কৌশল থকা ব্যক্তিসকলকহে স্থান দিয়া হয়। যিসকল ৱেল ট্ৰেইনড, ৱেল এডুকেটেড, তেওঁলোককহে বেছিকৈ স্থান দিয়া হৈছে। অৰ্থাৎ তুমি যদি থিয়েটাৰটো ভালকৈ পঢ়াগৈ, তুমি যদি ডান্স যদি ভালকৈ পঢ়াগৈ, সেইবোৰ বিষয়ত তুমি যথেষ্ট আগবাঢ়ি যাব পাৰিবা। শিক্ষকতাৰ বাবেও যথেষ্ট আজিকালি বাট মুকলি হৈছে। কথক ডান্সৰ বাবে আজিকালি শিক্ষক আমাৰ লোৱা হৈছে, গভৰ্ণমেণ্ট স্কুলবোৰতো আছে, অভিনয়ৰ বাবেও আছে, ফাইন আৰ্টছৰ বাবেও আছে। তো এই বিষয়বোৰতো আমি আগবাঢ়ি যাবগৈ পাৰিম। আমি যিয়ে নকৰোঁ জীৱনত, আমি এটা কথা সদায় গুৰুত্ব দিব লাগিব, আমি খালি সদায় উদ্যমেৰে কৰিব লাগিব, পেশ্যনেটলি আমি কামখিনি কৰিব লাগিব। কাৰণ আমাৰ বহুতো দায়িত্ব আছে। আজি ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে সম্বৰ্ধনা ল'ব বা সম্বৰ্ধনা পাব, সেই ছাত্ৰ ছাত্ৰীসকলৰ সফলতাৰ আঁৰত বহু ব্যক্তিৰ অৱদান আছে। তেওঁলোকৰ অভিভাৱকসকলৰ অৱদান আছে, তেওঁলোকৰ পৰিয়ালৰ অৱদান আছে, সমাজখনৰ অৱদান আছে, জাতি জনগোষ্ঠীৰ অৱদান আছে, বিদ্যালয়খনৰ অৱদান আছে, শিক্ষকৰ, সমাজৰ, ৰাজ্যখনৰ, ঠাইখনৰ আৰু দেশখনৰ প্ৰত্যেকৰে ইয়াত অৱদান আছে। আৰু সেইবাবে আমাৰ দায়িত্ব আৰু কৰ্তব্যও আছে। নিজৰ প্ৰতি কিছুমান আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। আমি জীৱন এটাই পাইছোঁ, আমি লাইফ এটাই পাইছোঁ। এইটো লাইফতে আমি কি কৰিব লাগিব, আমি এটা নিজৰ চিনাকি দি থৈ যাব লাগিব পৃথিৱীত। খুব কম মানুহে এইটো কাম কৰাত সফল হয়। মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে তোমালোকৰ নিজৰ এটা আইডেণ্টিটি, নিজৰ এটা চিনাকি তোমালোকে দিবলৈ সদায় চেষ্টা কৰা। অভিভাৱকসকলে যথেষ্ট কষ্ট কৰিছে, অৰ্থনৈতিকভাৱে তোমাক এখন ভাল স্কুলত বা কলেজত পঢ়াইছে, তোমাক যিমানখিনি সা সুবিধা লাগে এইখিনি দিছে। আমাৰ পৰম্পৰাগত ছ'চাইটিত যদি চোৱা হয়, দেউতাকে যদি আৰ্ণ কৰিছে, মাকে অন্য ক্ষেত্ৰত মেনেজ কৰিছে, হাউচ হোল্ড এক্টিভিটিছখিনি চাইছে, বা আজিকালিতো দেখা যায় হাউচ ৱাইফ ৱৰ্ডটোৱেও আঁতৰি গৈছে। আজিকালি হোম মেকাৰ বুলি কোৱা হয়। হাউচ ৱাইফ বুলি আজিকালি কোৱা নহয়, হোম মেকাৰ। কাৰণ এখন ঘৰ পৰিচালনা কৰাও সহজ নহয়, মহিলাসকল বেছিহে আগবাঢ়ি গৈছে। যদি চোৱা হয় আজিকালি যিকোনো ধৰণৰ পৰীক্ষা, CBSE ৰিজাল্ট দিলে টপ কোনে কৰিলে, এগৰাকী ছোৱালীয়ে কৰিলে। আমাৰ মেট্ৰিকৰ এবাৰ ৰিজাল্ট দিলে টপ কোনে কৰিলে, এগৰাকী ছোৱালীয়ে কৰিছে।
আমি যদি চাওঁগে UPSC ৰিজাল্টতো ছোৱালী যথেষ্ট আগবাঢ়ি গৈছে, সময় যথেষ্ট সলনি হৈছে। সেইবাবে আমাৰ নিজৰ প্ৰতি দায়িত্ব আছে, অভিভাৱকসকলৰ প্ৰতি দায়িত্ব আছে, তেওঁলোককো আমি এটা উন্নত জীৱন দিব লাগিব। যিসকলে যথেষ্ট কষ্টেৰে তোমালোকক পঢ়াইছে, তোমালোকে এইটো নৈতিক দায়িত্ব যে তোমালোকে তোমালোকৰ অভিভাৱকক এটা বেটাৰ লাইফ, এটা উন্নত জীৱন দিব পাৰিব লাগিব। তাৰ লগে লগে তোমাৰ সমাজৰ প্ৰতিও যথেষ্ট দায়িত্ব আছে, কাৰণ এইখন সমাজতে লালিত পালিত হৈ ডাঙৰ দীঘল হৈ পেলাই তুমি আজি এটা স্থান পাইছেগে, তোমাৰ সমাজৰ প্ৰতি যথেষ্ট দায়িত্ব থাকে। তুমি যদি এজন ভাল চিকিৎসক হোৱা, তোমাৰ চিকিৎসা সেৱাৰ যোগেদি সমাজ উপকৃত হ'ব। তুমি যদি এজন ভাল অভিযন্তা হোৱা, তোমাৰ যি প্ৰযুক্তিবিদ্যা, তোমাৰ যদি উন্নত চিন্তাধাৰা কাৰুকাৰ্যৰ যোগেদি সমাজ উপকৃত হ'ব। এজন ভাল একাউণ্টেণ্টৰ যোগেদিও আমি স্বচ্ছতা সমাজত যিমান পাৰোঁ দুৰ্নীতি নাইকিয়া কৰিবগৈ পাৰোঁ। প্ৰত্যেকটো চাকৰি, প্ৰত্যেকটো কাৰ্যৰ লগত সমাজ জড়িত হৈ আছে। সেইবাবে আমাৰ সামাজিক দায়বদ্ধতাও কিছুমান আছে। আমাৰ ৰাষ্ট্ৰখনৰ প্ৰতিও যথেষ্ট দায়িত্ব আছে। এতিয়া ভাৰত পাকিস্তানৰ যুদ্ধৰ কথা আমি গম পাইছোঁ। আজি ইয়াত আমি যিসকলে প্ৰাণ হেৰুৱাইছে তেখেতসকলৰ স্মৃতিত আমি মৌন প্ৰাৰ্থনাও কৰিলোঁ। আমি যদি অলপ দূৰকে ভাবিবলৈ যাওঁ, যিসকল ব্যক্তিয়ে সেই মিছাইলবোৰ বনাইছে, যিবোৰ ব্যক্তিয়ে বা যিবোৰ বৈজ্ঞানিকে সেই ৱাৰফেয়াৰ যিবোৰ টেকনিক্স আছে, সেই টেকনিক্সবোৰ বনাইছে বা তেওঁলোকে যিবোৰ যন্ত্ৰ পাতিবোৰ বনাইছে, বিভিন্ন ধৰণৰ উদ্ভাৱনবোৰ কৰিছে, তেওঁলোকে ৰাষ্ট্ৰৰ প্ৰতি থকা যি দায়িত্ব, সেই দায়িত্ব তেওঁলোকে পালন কৰিছে। তেওঁলোকে নিজৰ জীৱনটোক তুচ্ছ জ্ঞান কৰি ৰাষ্ট্ৰখনক সুৰক্ষা দিয়াৰ বাবে, জনসাধাৰণক সুৰক্ষা দিয়াৰ বাবে তেওঁলোকে কাম কৰিছে। এইটো যথেষ্ট এটা খুব ভাল কথা। সেইবাবে মই ছাত্ৰ ছাত্ৰীসকলক এইটোৱে কৈছোঁ যে সমাজেই নহয়, ৰাষ্ট্ৰৰ প্ৰতিও আমাৰ কিছুমান দায়িত্ব আছে। সেই দায়িত্বখিনি আমি সদায় ভালদৰে পালন কৰি যাব লাগিব। আৰু যদি আমি দায়িত্ব পালনৰ ক্ষেত্ৰত সফল হওঁ, তেতিয়াহে আমি সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰিম। মই বৰ বেছি দীঘলীয়া কৰিবলৈ নাযাওঁ। শেষত মই মোৰ এজন প্ৰিয় ব্যক্তি APJ আব্দুল কালাম, APJ আব্দুল কালামৰ এটা খুব ভাল উক্তি, সেই উক্তিটো মই ইয়াতে অকণমান পাঠ কৰিব বিচাৰিছোঁ আৰু সেইটো কৰি মোৰ ভাষণ মই সমাপ্ত কৰিম। APJ আব্দুল কালামে এখন খুব ভাল কিতাপ তেখেতে কিতাপত কৈ থৈ গৈছে, ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বিশেষকৈ কৈছে, "What would you like to be remembered for? You have to evolve yourself and shape your life. You have to write a page in the human history, and you will be remembered for writing that page. And that page is very important. You have to shape your life and create a page in the human history, and that page is very important for you. And that page is equally important for the country." তেওঁ কৈছে যে তুমি জীৱনত এটা পৃষ্ঠা লিখা নিজৰ বিষয়ে, তুমি কি হ'ব বিচাৰা বা তুমি কি বুলি নিজকে চিনাকি দিব বিচাৰা এই পৃথিৱীত। আৰু সেই পৃষ্ঠাটো কেৱল তোমাৰ বাবেই গুৰুত্বপূৰ্ণ নহ'ব, সেই পৃষ্ঠাটো সমাজৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু সেই পৃষ্ঠাটো দেশৰ বাবেও গুৰুত্বপূৰ্ণ হ'ব। তুমি নিজে বৈজ্ঞানিক হিচাপে কাম কৰিব পাৰা, তুমি এজন সাহিত্য চৰ্চা কৰা ব্যক্তি হ'বগৈ পাৰা, তুমি এজন আৰ্টিষ্ট হ'বগৈ পাৰা, তুমি এজন সমাজকৰ্মী হ'বগৈ পাৰা। তেখেতে কৈছে ফাইটিং এগেইনষ্ট ছ'চিয়েল ইনজাষ্টিছ, সমাজত যিখিনি দুৰ্নীতি হৈ আছে, সমাজত যিখিনি ব্যভিচাৰ হৈ আছে, তাৰ বিৰুদ্ধে মাত মাতিব পৰা সৎ সাহস থকা এজন ব্যক্তিও আমাৰ ৰাষ্ট্ৰ নিৰ্মাণত বা নেশ্যন বিল্ডিঙত যথেষ্ট বৰঙণি আগবঢ়াব। মুঠতে তোমাৰ জীৱনটো এটা গুৰুত্বপূৰ্ণ জীৱন, তোমাৰ লাইফটো যথেষ্ট মূল্যৱান, এটা প্ৰেচিয়াছ লাইফ। আৰু প্ৰত্যেকজন ব্যক্তিয়ে যেতিয়া আমি জীৱনটো পাইছোঁ, আমাৰ মাজত কিছুমান ব্যতিক্ৰমী প্ৰতিভা আছে, আমাৰ কিছুমান ইউনিক টেলেণ্ট আছে। সেই টেলেণ্টখিনি আমি নিজে প্ৰথমে আৱিষ্কাৰ কৰিব লাগিব আৰু যিমান পাৰোঁ সেই প্ৰতিভাটোক আমি আৰু আগবঢ়াই নিব লাগিব, কালচাৰ কৰিব লাগিব। তেতিয়া আমি দেশত, আমি ৰাজ্যত, আমাৰ স্থানীয় এলেকাত এজন প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰিম। আৰু মোৰ এইটোৱে আশা, আজি যোৱা 25 বছৰে যিসকল ছাত্ৰ ছাত্ৰী ইয়াত সম্বৰ্ধনা পাইছে, কুশলনগৰ অঞ্চলৰ প্ৰত্যেকে সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হৈছেগৈ নিশ্চয় বা হ'বগৈ, বা আজি যিসকলে সম্বৰ্ধনা পাব তেওঁলোকেও সমাজত ভাল কাম কৰি যাব, পিতৃ মাতৃক গৌৰৱান্বিত কৰিব, আমাৰ স্থানীয় এলেকাটোৰ বাবে সুনাম কঢ়িয়াই আনিব। এই শুভকামনাৰে মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।